বন্ধুসকল কুৱেশ্যনৰ ব্ৰেকেটবোৰ দেখি কনফিউজড? ডোন্ট ৱৰি। এনেকুৱা কনফিউজিং কুৱেশ্যনৰ ৰিলেক্সিং সমাধান লৈ মই মিণ্টু সোণোৱালে লৈ আহিছো নতুন এপিছড বদমাছ। বন্ধুসকল এডিআৰই আৰু লগতে অন্য কম্পিটিটিভ এক্সামবোৰো যেনে CTET, TET আদিৰ বাবে অতি দৰকাৰী মেথ চিলেবাছৰ ভিতৰত পৰে চিম্প্লিফিকেশ্যন বা সৰলীকৰণ। আৰু এই সৰলীকৰণৰ বাবে জানিবলগীয়া অতি জৰুৰী কথাটো হ'ল বদমাছ। আৰু বদমাছৰ লগতে আৰু কেইটামান দৰকাৰী কথা আমাৰ জানিবলগীয়া আছে। সেই জানিবলগীয়া কথাবোৰ হৈছে আমি জানিব লাগিব ইয়াতে গাণিতিক প্ৰক্ৰিয়াসমূহ হ'ল যোগ, বিয়োগ, পূৰণ আৰু হৰণ। তাৰপিছত জানিব লাগিব বদমাছ, যিটো আমাৰ আজি আলোচনাৰ বিষয়। তাৰপিছত ইকুৱেশ্যন সলভ, হাউ টু সলভ ইকুৱেশ্যনছ। ইকুৱেশ্যন বুলি ক'লে ৰৈখিক, কোৱাড্ৰেটিক এনেকুৱা ধৰণৰ ইকুৱেশ্যনবোৰ আহিব। বৰ বেছি ডাঙৰ ইকুৱেশ্যন নালাগে, কিউবিকলৈ আমি নাযাওঁ। তাৰপিছত জানিব লাগিব আমি ভগ্নাংশৰ জ্ঞান, ভগ্নাংশৰ কম্পেয়াৰ কৰা, ভগ্নাংশৰ যোগ, বিয়োগ এইবোৰ। তাৰপিছত আহিব বৰ্গমূল, বৰ্গ আৰু ঘন আৰু ঘনমূল, এইবোৰ অতি দৰকাৰী। ইয়াৰ ইতিমধ্যে দুই এটা শ্বৰ্ট ভিডিঅ' মই আপলোড কৰিছোঁ, তথাপি মই ইয়াৰ ডিটেইল ভিডিঅ' প্ৰস্তুত কৰিবলৈ গৈ আছোঁ। নেক্সট আহিলে আমাৰ সূচক, যাক আমি পাৱাৰ আৰু এক্সপনেণ্ট, পাৱাৰ এণ্ড এক্সপনেণ্ট বুলি কওঁ। এই জ্ঞানখিনি আমাৰ লাগিব, তেতিয়া আমাৰ সৰলীকৰণ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ'ব। আৰু আজি আমি আলোচনা কৰিম এই স্পেচিফিক বদমাছ ৰুলটোৰ বিষয়ে। বন্ধুসকল আমি এতিয়া জানি লওঁ বদমাছ কি হয়। বদমাছৰ ফুল ফৰ্মটো হ'ল ব্ৰেকেট, অৰ্ডাৰ অৰ অফ, ডিভিজন, মাল্টিপ্লিকেশ্যন, এডিশ্যন এণ্ড ছাবট্ৰেকশ্যন। এতিয়া ব্ৰেকেট বুলি কওঁতে ব্ৰেকেট আমি কি জানো? এডালক কি ব্ৰেকেট? ভিনিকুলাম বা বাৰ ব্ৰেকেট। অসমীয়াত এডালক আমি দীৰ্ঘমাত্ৰা বুলি কওঁ। এইটো কোৱা হয় ৰাউণ্ড ব্ৰেকেট বা চন্দ্ৰবন্ধনী। এইটো কাৰ্লি ব্ৰেকেট বা কুটিল বন্ধনী অসমীয়াত, আৰু এইটো কোৱা হয় স্কুৱেৰ ব্ৰেকেট আৰু অসমীয়াত কোৱা হয় বৰ বন্ধনী। এতিয়া মই যি ধৰণে ক্ৰমত লিখিছো সেই ক্ৰমতে এই ব্ৰেকেটসমূহৰ কামবোৰ কৰা হয়। প্ৰথমতে সদায় দীৰ্ঘমাত্ৰাৰ কাম কৰা হয় বা বাৰ ব্ৰেকেটৰ কাম কৰা হয় বা ভেনিকুলামৰ কাম কৰা হয়। দ্বিতীয়তে কৰা হয় ৰাউণ্ড ব্ৰেকেট বা চন্দ্ৰবন্ধনীৰ কাম, তাৰপিছত কুটিল বন্ধনীৰ কাম, তাৰপিছত বৰ বন্ধনীৰ কাম। তাৰপিছত আহিলে অৰ্ডাৰ আৰু অফ। অফ থাকে কিছুমান সৰলীকৰণৰ প্ৰশ্নত অফ বুলিও থাকে। সেই অফটো আগত কৰিব লাগিব। অফৰ ঠাইত আমি পূৰণ চিন দি পেলাই আৰু এই অৰ্ডাৰটো মানি পেলাই কৰোঁ। তাৰপিছত অৰ্ডাৰ মানে থাকিব যিবোৰ স্কুৱেৰ থাকে, কিউব থাকে, ছাপ'জ 3 কিউব, এই ধৰণৰ যিটো থাকে আমি সেইটো আগতে কৰিম। সেইটো হ'ল অৰ্ডাৰ। নেক্সট আহিলে ডিভিজন বা হৰণ, তাৰপিছত মাল্টিপ্লিকেশ্যন বা পূৰণ। এতিয়া এই ডিভিজন বা মাল্টিপ্লিকেশ্যন থাকিলে মানে আমি আচলতে বাওঁ ফালৰ পৰা চাই যাব লাগে, বাওঁ ফালৰ পৰা যিটো আগতে পাওঁ সেইটোৱে আগত কৰিব লাগে। বাওঁ ফালৰ পৰা যদি পূৰণটো আগত আছে তেতিয়া পূৰণটো আগত কৰিব লাগিব, আৰু যদি হৰণটো আগত আছে হৰণটো আগত কৰিব লাগিব। এই দুটা টিম আপ কৰি থাকে ডিভিজন আৰু মাল্টিপ্লিকেশ্যন। যোগ আৰু বিয়োগ টিম আপ। বাওঁ ফালৰ পৰা যদি যোগ আগত পাওঁ যোগ আগত কৰিম, বিয়োগ যদি আগত পাওঁ বিয়োগ আগত কৰিম। বা আমি অন্য পদ্ধতিও কৰিব পাৰোঁ, আৰু যোগখিনি একেলগ কৰি লৈ আগতে কৰি লৈ বিয়োগ পিছত কৰি দিওঁ, তেনেকুৱাও আমি কৰিব পাৰোঁ। গতিকে এই বস্তুটো আমি যেতিয়া প্ৰয়োগ কৰিম তেতিয়া আমি ভালদৰে গম পাম। তো বিশেষকৈ বদমাছে কি কৰে, আমি মেথামেটিকেল অপাৰেশ্যনটো কি অৰ্ডাৰত কৰিম, কি ক্ৰমত কৰিম সেইটো নিৰ্ধাৰণ কৰে। আৰু সেইটো যদি আমি সঠিক ক্ৰমত নকৰোঁ তেতিয়াহ'লে আমি ভুল উত্তৰ এটা পাম। আমি এটা উদাহৰণ লৈ লওঁ। ছাপ'জ এটা আমাক কুৱেশ্যন দিয়া আছে 20 + 5 × 4। দেখাত একেবাৰে সহজ এটা প্ৰশ্ন। ইয়াৰ উত্তৰটো কি হ'ব? অপশ্যন দিয়া আছে A 50, B 40, C 100 আৰু D 25। তো আমি সাধাৰণ দৃষ্টিৰে যদি চাওঁ ইয়াৰ উত্তৰটো বহুতে 100 বুলি লিখি দিব, কাৰণ 20 + 5 25, পূৰণ 4 100 এনেকৈ লিখিব, নহয়নে বাৰু? কিন্তু ইয়াৰ উত্তৰ 100 নহয়। কিয় ইয়াৰ উত্তৰটো 100 নহয় সেইটো আমি অতি সোনকালে বুজি পাম। কাৰণটো কি, আমি ইতিমধ্যে শিকি আহিলো যে আমি প্ৰথমতে কি কৰিব লাগিব, পূৰণ কৰিব লাগিব, নহয় জানো? পূৰণ বা হৰণ আগত কৰিব লাগিব, তাৰপিছতে যোগ বা বিয়োগটো কৰিবলৈ পাৰিম। সেই বদমাছ ৰুল অনুসৰি আমি প্ৰথমতে কি কৰিম, 5 আৰু 4 পূৰণ কৰিম। 5 আৰু 4 পূৰণ কৰিলে আমাৰ কি হ'ব 20, আৰু এইফালে 20 আগৰ পৰা আছিলে, নহয়নে? আৰু এই দুটা যোগ কৰি আমাৰ উত্তৰ কিমান হ'ব 40। তেতিয়াহ'লে আমাৰ সঠিক উত্তৰ হ'ব এইটোহে। গতিকে এই ধৰণৰ ভুল নহ'বলৈ আমাক এই বদমাছ ৰুলটো জৰুৰী। আমাৰ ভিউৱাৰ্ছৰ বেছিভাগেই এই বস্তুটো জানেই, তথাপিও মই ৰিভাইজ কৰি দিছোঁ যাতে এইটো ভুল পুনৰবাৰ নহয়। এতিয়া এইটো বাৰু ব্ৰেকেট নথকা এটা কুৱেশ্যন আছে, নহয়নে বাৰু? এতিয়া আমি ব্ৰেকেট থকা এটা কুৱেশ্যন থাকিলে আমি কি ধৰণে সমাধান কৰিম সেইটো জানি লওঁ। বন্ধুসকলে এই কুৱেশ্যনটোলৈ মন কৰক, এই এক্সাম্পলটোলৈ মন কৰক। ইয়াতে
প্ৰায়বোৰ ব্ৰেকেট মই দি দিছো 30 + 6 দীৰ্ঘমাত্ৰা আছে প্লাস 15 হৰণ 3 বিয়োগ কুটিল বন্ধনী আৰম্ভ 36 বিয়োগ হৰণ 2 চন্দ্ৰবন্ধনীৰ ভিতৰত আছে বিয়োগ 4 কুটিল বন্ধনী শেষ যোগ 3 স্কয়াৰ এতিয়া ইয়াতে আমাৰ এই বদমাছ ৰুলটো কি কথা কাটিছে ব্ৰেকেট বুলি কৈছিলে আৰু ব্ৰেকেটৰ অৰ্ডাৰ কেইটাও আমাক দিয়া আছে নহয়নে বাৰু তো ইয়াৰ পৰা এই অনুসৰি আমাৰ ব্ৰেকেট কোনটো প্ৰথমতে কৰিব লাগিব আমি যেটো ভিনকুলাম বুলি কয় বা দীৰ্ঘমাত্ৰা সেই দীৰ্ঘমাত্ৰা কামটো আগত কৰিব লাগিব নহয় জানো তো সেই অনুসৰি আমি সমাধান কৰো সো আমি কৰিব লাগিব ইয়াকে 36 আৰু যেতিয়া এটো হৈ গল তেতিয়া আমি ব্ৰেকেটৰ লিখি নাথাকো তাৰ পিছত 15 হৰণ 3 আছিল কৰি দিম নেকি নকৰো নহয়নে বাৰু আমাৰ অৰ্ডাৰটো হেতু নহয় আমাৰ অৰ্ডাৰটো আছিল আমি ব্ৰেকেটৰ কাম আগতে শেষ কৰিব লাগিব এটা স্টেপ কৰিলো গতিকে এটো লাইনত আমি বাকি নেক্সট স্টেপটো আমি ইয়াতে কৰিব পাৰিম এটা ব্ৰেকেটৰ অৰ্ডাৰ কি আছিল কুটিল বন্ধনীৰ কাম আগত নে চন্দ্ৰবন্ধনীৰ কাম আগত চন্দ্ৰবন্ধনীৰ কাম আগত তো চন্দ্ৰবন্ধনীৰ ভিতৰত আছে চন্দ্ৰবন্ধনীৰ কামটো কৰি দিও 36 হৰণ 2 কিমান পালো 18 কাম শেষ ব্ৰেকেট উঠি যাব নহয়নে বাৰু বিয়োগ 4 কুটিল বন্ধনী শেষ যোগ 3 স্কয়াৰ ব্ৰেকেট এতিয়াও শেষ নাই হোৱা কিন্তু 36 plus 15 divided by 3 এতিয়া 18 পৰা 4 বিয়োগ কৰিলে আমি কিমান পাম 14 পাম সেইকাৰণে এই ব্ৰেকেটটো হে যোগ 3 স্কয়াৰ এতিয়া যেহেতু ব্ৰেকেটৰ কাম শেষ হ'ল নেক্সট আমাৰ কাম আছিল অৰ্ডাৰৰ সো অৰ্ডাৰ মানে কি স্কয়াৰ কিউব এইবোৰ যত থাকে সেই কামটো আমি কৰিব লাগিব গতিকে আমি এইটো কৰিম এতিয়া ঠিক আছে সো 36 plus 15 divided by 3 minus 14 plus 3 square 9 এতিয়া আমি কি কৰিব লাগিব according to rule আমাৰ rule আছিল কি division বা multiplication কৰিব লাগে নহয় জানো এটা আমাৰ ইয়াতে division আছে তো divisionটো আমি আগতে কৰিম 36 plus 15 divided by 3 আমি পালো 5 বিয়োগ 14 যোগ 9 এতিয়া আমি কি কৰিম ইয়াতে আমাৰ বহুতে গণ্ডগোলটো মাৰি দিয়ে গণ্ডগোলটো কেনেকৈ মাৰি দিয়ে মই কৈ দিছো বহুতে কি কৰি দিব এতিয়া 36 plus 5 কৰিব তাৰ পিছত এফালে আকৌ যোগ কৰিব লাগে বুলি 14 আৰু 9 যোগ কৰি দিব কিন্তু আগত যে বিয়োগ চিন আছে এটো নাচায় বহুতে কি কৰি দিব 36 plus 5 41 কৰিব আৰু এফালে কৰি দিব 14 আৰু 9 যোগ কৰি দিব 9 14 কিমান হ'ল 23 লিখি দিব আৰু মাজত বিয়োগ চিনটো দি দিব আৰু বিয়োগ কৰি কি উলিয়াব 11 4 11 3 গলে থাকিল 8 11 3 গলে থাকিল 8 আৰু এফালে 3 2 গলে 1 18 লিখিব এটো উত্তৰ হ'বনে শুদ্ধ নহয় নহয় জানো সো আমাৰ ৰুলটো কি আছিল যে বিয়োগ আৰু যোগ যেটা থাকিব সো বাও ফালৰ পৰা মই যি পাই যাম আগতে হেতুৱে মই কৰিম এটা ৰুল এটো আছিল এটো যদি কৰো 36 plus 5 মই পালো 41 তাৰ পিছত বিয়োগ 14 যোগ 9 এতিয়া মই কি কৰিম 41 ৰ পৰা 14 বিয়োগ কৰিম 11 4 গলে থাকিল 7 আৰু এফালে 27 যোগ 9 आंसर হৈ যাব 36 এইটো এক ধৰণে কৰিব পাৰো এইটো এটা কৰিব পাৰো আৰু এটা কাম আমি কি কৰিব পাৰো মই দেখাই দিছো আৰু এক ধৰণে কৰিব পাৰো আমি যেহেতু যোগ আগতে কৰিব লাগে বুলি কৈছো যোগ আগতে কৰিলেও আমাৰ কামটো শুদ্ধ হ'ব কিন্তু সেই প্ৰসেসটো এনেকুৱা ধৰণৰ যোগ যদি তুমি আগতে কৰিব বিচাৰা তুমি কেনেকৈ কৰিব লাগিব চোৱা এইটো পৰা 36 5 আৰু 9 এই তিনিটা যোগ আছে এই তিনিটা যোগ থকা কেইটাহে যোগ হ'ব নহয় জানো আমাৰ মেথছৰ একদম সিম্পল এটা ট্ৰিক হ'ল যে কি যাৰ যাৰ লগত যোগ আছে হেকেটাই আমি যোগ কৰিব পাৰিম আৰু যাৰ যাৰ লগত বিয়োগ আছে হেকেটাও বেলেগ ধৰণে আমি বেলেগ ভাগ কৰি যোগ কৰি ল'ব লাগে হেতু কৰিব পাৰো তো যদি যোগ কেটা আগত কৰো 36 plus 5 41 plus 9 50 minus 14 এতিয়াও আমি কিন্তু 36 এ পাওঁ সো এই দুখৰ পৰা আমি এনেকে কৰিলেও শুদ্ধ হ'ব বা লেফট সাইডৰ পৰা আমি কৰি গলেও শুদ্ধ হ'ব বোথ আৰ কাৰেক্ট কিন্তু আগতে 14 আৰু 9 যোগ কৰি দিব নোৱাৰো কাৰণ 14 ৰ আগত বিয়োগ চিনটো আছে নহয় জানো গতিকে এই বেসিক অপাৰেশনখিনি আমি জানিব লাগিব তেতিয়া আমাৰ অংককেটা শুদ্ধ হ'ব ওকে বন্ধুসকল আমি এতিয়া আলোচনা কৰো কেটামান প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনস অৰ্থাৎ PIQ এই কোৱেশ্চনটো আহিছিল গ্ৰেড 3 পেপাৰ 4 2022 দিয়া আছে যদি হৰণৰ অৰ্থ যোগ যোগৰ অৰ্থ বিয়োগ বিয়োগৰ অৰ্থ গুণ আৰু পূৰণৰ অৰ্থ ভাগ হয় তেন্তে এই এক্সপ্ৰেছনটোৰ মান কিমান বন্ধুসকল খৰখেদা নকৰি আমি প্ৰশ্নটো প্ৰথমে পাতি লম এতিয়া ইনষ্ট্ৰাকশনত যি কৈছে সেইমতে কৰিম হৰণৰ অৰ্থ যোগ অৰ্থাৎ মই হৰণটোক যোগ বনাম তাৰ মানে এটো হৈ গল 18 যোগ 12 যোগৰ অৰ্থ বিয়োগ যোগ নাই বিয়োগৰ অৰ্থ গুণ বুলি কৈছে গতিকে তাক মই গুণ দিম আৰু পূৰণৰ অৰ্থ ভাগ যত পূৰণ আছে তাক ভাগ দিম এটা কথাটো হল আমি বাৰে বাৰে ইয়াক যদি হলনি কৰি থাকো এতিয়া আকৌ যদি মই
যোগৰ অৰ্থ বিয়োগ বুলি কৰিবলৈ যাওঁ তেতিয়া কিন্তু আমাৰ কোনো কালে উত্তৰ নোলাব গতিকে আমি এই যে প্ৰদত্ত প্ৰশ্নটো তাক এবাৰে সলনি কৰিম এই কথাটো একদম ভালদৰে মন কৰিবা যিটো প্ৰদত্ত প্ৰশ্ন তাক আমি এবাৰে এই অনুসৰি চিনখিনি সলনি কৰিম তাৰপিছত আমাৰ নিজস্ব পদ্ধতি অনুসৰি আমি সিম্পলিফিকেশন কৰিম এতিয়া একৰ্ডিং টু বদমাছ ৰুল আমি পালো যে প্ৰথমে আমি হৰণ কৰিব লাগে সেইকাৰণে 18 যোগ 12 হৰণ 4 যিটো হ'ব এইটো লিখিম তাৰমানে 3 তাৰপিছত পূৰণ 5 এতিয়া আমি কি কৰিম 18 যোগ আমাৰটো পূৰণ কৰিব লাগে আগতে হৰণৰ পিছত পূৰণ সো 3 5 গুণ 15 অৰ্থাৎ 18 যোগ 15 33 সো আমাৰ কাৰেক্ট অপচন হ'ব 33 সো কনফিউজ নকৰি আমি এইদৰে সমাধানটো উলিয়াব পাৰিম এটো আহিছিলে 22 চনত গ্ৰেড 4 এক্সাম ওকে গো টু দ্য নেক্সট ওয়ান দেন এটো স্পেসিফিক্যালি কোনো এটা এক্সামত এতিয়ালৈকে অহা নাই কিন্তু এক্সাম প্যাটাৰ্ন অনুসৰি এটো এটা মডেল কোৱেশ্চন বুলি ক'ব পাৰো এই ধৰণৰ কোৱেশ্চন আমাৰ সি টেটত আহিছে টেট এক্সামত আহিছে আৰআৰবিত আহিছে আৰআৰবি গ্ৰুপ ডি পোষ্টত এই ধৰণৰ কোৱেশ্চন আহিছে গতিকে এই ধৰণৰ কোৱেশ্চন আমি প্ৰেক্টিস কৰিব পাৰো ওকে এটো সলিউশন আমি কেনেকৈ কৰিম একৰ্ডিং টু বদমাছ ৰুল আগতে হৰণ কৰিম তাৰ পিছত পূৰণ তাৰ পিছত যোগ একদম সিম্পল 48ক 6 ৰে হৰণ কৰিম 6 8 গুণ 48 গতিকে 8 হল পূৰণ 5 যোগ 7 নহয়নে বাৰু 8 5 গুণ 40 40 যোগ 7 47 সো আমাৰ অপচনটো কি হ'ব অপচন এ হ'ব কাৰেক্ট আনসাৰ নহয়নে বাৰু ইয়াতে আমি বদমাছ ৰুল কৰিলে কি কৰিব লাগিব ব্ৰেকেট আগত কৰিব লাগিব ইয়া ব্ৰেকেট আছে চন্দ্ৰবন্ধনী আছে তো চন্দ্ৰবন্ধনী কামটো আগত কৰিম বাকিবোৰ সিম্পল কে পাতি লম 100 বিয়োগ 25 যোগ 15 কিমান 40 পূৰণ 2 এতিয়া আমি পালো 100 বিয়োগ 80 40 যোগ 80 সো আমাৰ কাৰেক্ট আনসাৰ উইল বি 20 সো দিস ইজ দা কারেক্ট অপশন ওকে এতিয়া মই আৰু এটা কোৱেশ্চন দিছো দ্যাট ইজ বোনাস এন্ড ৰিভিজন আই এম ৰাইটিং হিয়াৰ বোনাস আৰু ৰিভিজন বুলি এটো কাৰণে লিখিছো বোনাস এটো কাৰণে কৰিছো কাৰণ আমি এতিয়া কৰি আছো বদমাছ ৰুল কিন্তু আমি কোৱেশ্চন পাইছো স্বাভাৱিক সংখ্যাৰ আৰু এটো হৈ গল আমাৰ ৰিভিজন আসলতে স্বাভাৱিক সংখ্যা আমি ইতিমধ্যে শিকি আহিলো আৰু স্বাভাৱিক সংখ্যা যদি কেনেবাকৈ কোনোবাই পাহৰিছা তেতিয়া হলে আই বটনত মই ভিডিওটো দি দিছো এটো আকৌ এবাৰ চাই লবা সো ইয়াতে সুধিছে যে এই বন্ধনীটোৰ ভিতৰত থকা অৰ্থাৎ এটো এটা সংহতি এই সংহতিটোৰ ভিতৰত থকা মৌলকেইটাৰ ভিতৰত স্বাভাৱিক সংখ্যাৰ মুঠ সংখ্যা কিমান তো স্বাভাৱিক সংখ্যা আমি ইয়াতে কাউন্ট কৰিব লাগে -7 ৰ পৰা 7 লৈকে আসলতে দিয়া আছে নহয়নে বাৰু তো -7 ৰ পৰা 7 লৈকে স্বাভাৱিক সংখ্যা কিমান আমি ডেফিনেটলি -7 ৰ পৰা -1 1 আৰু 0 লৈকে স্বাভাৱিক সংখ্যা নহয় তো কোৰ পৰা স্বাভাৱিক সংখ্যা আছে 1 ৰ পৰা 7 লৈকে আছে 1 ৰ পৰা 7 লৈকে স্বাভাৱিক সংখ্যা কেটা থাকে হিসাব কৰি দিয়া 1 2 3 4 5 6 7 so definitely আমাৰ স্বাভাৱিক সংখ্যা কেটা আছে 7টা আছে so this will be the answer নহয়নে বাৰু তো আমি গোটেইখিনি হিসাব কৰিলে নহব কিন্তু স্বাভাৱিক সংখ্যা আমি কোৰ পৰা এটো জানিব লাগিব 1 ৰ পৰা স্বাভাৱিক সংখ্যা বাকিখিনি কি সংখ্যা আছে ইয়াত ঋণাত্মক সংখ্যা আছে শূন্য আছে নহয়নে বাৰু স্বাভাৱিক সংখ্যা 1 ৰ পৰা 7 লৈকে তো এটো আহিছিল গ্ৰেড 4 2022 পেপাৰ 2 আছিল এটো গতিকে বন্ধুসকল মনত এটি ধনাত্মক চিন্তাধাৰা লৈ সদায় প্ৰেক্টিস কৰি থাকিবা সদায় আমি উন্নতিৰ দিশলৈ আগবাঢ়ি গৈ থাকিম নতুন নতুন কথা শিকিম পৰীক্ষাৰ বাবে ৰেগুলাৰ প্ৰস্তুতি চলাম আৰু কনসিস্টেন্সি আমিটো বজাই ৰাখিম যিমানে আমি কনসিস্টেন্টলি কামবোৰ কৰি থাকিম সিমানে আমি লক্ষ্যৰ দিশত সহজে আগবাঢ়ি গৈ থাকিম গতিকে লক্ষ্যস্থান প্ৰাপ্তিত আমাৰ সহায়ক হ'ব যেতিয়া আমি কনসিস্টেন্টলি প্ৰেক্টিস কৰিম প্ৰিপেয়াৰ কৰিম আৰু নতুন কথা শিকিবলৈ যত্ন কৰিম বন্ধুসকল ইতিমধ্যে আমি বদমাছ ৰুল সম্পৰ্কীয় ভিডিওটো শেষ কৰিছো ইয়াৰ পিৱাইকিউ আমি আলোচনা কৰিছো এতিয়া নেক্সট ভিডিওটোত আমি আলোচনা কৰিম ফ্ৰেকশন আৰু ডেসিমেল অৰ্থাৎ ভগ্নাংশ আৰু দশমিক ভগ্নাংশ আৰু ইয়াৰ সৈতে জড়িত প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ আমি আলোচনা কৰিম লগতে সিটেট বা টেট এক্সামত অহা কোৱেশ্চন পেপাৰবোৰ আমি ইয়াতে আলোচনা কৰিবলৈ যত্ন কৰিম যাতে আমি কমনলি কোনোবা এটা এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰিব পাৰো গতিকে চাই থাকিবা ভিডিওবোৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিবা যাতে নতুন ভিডিও অহাৰ নটিফিকেশনটো পুনতে পোৱা গতিকে আজিলৈ সামৰিছো বাই বাই